ঘৰতে কেঁচা গাখীৰে ফেচিয়েল কৰি আপোনালোকৰ স্কিনখন অতি সহজে পইচা খৰচ নকৰাকৈ পাৰ্লাৰৰ দৰে স্কিনখনৰ গ্লো আনিব পাৰিব, স্কিনখন উজ্জ্বল কৰিব পাৰিব, স্কিনখন টাইট আৰু য়ং কৰি ৰাখিব পাৰিব। স্কিনখনৰ উজ্জ্বলতা বঢ়াবলৈ, স্কিনখনৰ গ্লো বঢ়াবলৈ, স্কিনখন টাইট আৰু য়ং কৰি ৰাখিবলৈ ফেচিয়েল কৰাটো বহুত প্ৰয়োজন হয়। যদি সেই ফেচিয়েলটো আমি নেচাৰেল ফেচিয়েল কৰিব পাৰোঁ তেতিয়াহ'লে বয়স বাঢ়ি আহিলেও আমাৰ স্কিনখন টাইট হৈ থাকিব, য়ং হৈ থাকিব, স্কিনখনত ধুনীয়া গ্লো থাকিব, স্কিনখন উজ্জ্বল হৈ থাকিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেঁচা গাখীৰৰ এটা বঢ়িয়া ফেচিয়েল, যিটো ফেচিয়েলত 4টা ষ্টেপ থাকিব। 4টা ষ্টেপ মই আপোনালোকক এতিয়া দেখুৱাম। এই ফেচিয়েলটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। তে আহক ফেচিয়েলটো ষ্টাৰ্ট কৰোঁ। এতিয়া মই ফেচিয়েলৰ ফাৰ্ষ্ট ষ্টেপটো ষ্টাৰ্ট কৰিম। ফেচিয়েল এটাৰ ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে ক্লিনজিং। ক্লিনজিং কৰিবলৈ আমাক লাগিব কেঁচা গাখীৰ। আজি যিহেতু কেঁচা গাখীৰৰ ফেচিয়েল, গতিকে প্ৰতিটো ষ্টেপতে আমাক কেঁচা গাখীৰ লাগিব। কেঁচা গাখীৰ মই এচামুচৰ জোখাৰে ল'ম। কেঁচা গাখীৰ ল'লোঁ এচামুচৰ জোখাৰে। এতিয়া মই এই কেঁচা গাখীৰত ক্লিনজিং কৰিবৰ কাৰণে মিক্স কৰিম অকণমান বিলাহী ৰস। এচামুচমান বিলাহী ৰস মিক্স কৰি ল'ব। বিলাহী ৰসটো দিয়াৰ পাছত গাখীৰ আৰু বিলাহীটো আপোনালোকে মিক্স কৰি ল'ব আৰু আপোনালোকে বিলাহীও দিব পাৰে ইয়াত, নহ'লে নেমু ৰসো দিব পাৰে। ক্লিনজিং কৰিবৰ কাৰণে নেমু ৰসো ভাল হ'ব, গাখীৰৰ লগত বিলাহীও ভাল হ'ব। এতিয়া যিহেতু ঠাণ্ডাৰ দিন, স্কিনখন বেছিকৈ ড্ৰাই হৈ যাব পাৰে বুলি মই নেমু দিয়া নাই। যদি আপোনালোকে এইটো ঠাণ্ডা দিনত নকৰি গৰম দিনত কৰে তেতিয়াহ'লে আপোনালোকে নেমু দি ল'ব। ইয়াৰ পাছত মই এতিয়া মুখত লগাইছোঁ। এতিয়া মই মুখত লগাই ল'লোঁ। মুখত লগাই লোৱাৰ পাছত এতিয়া 2 পৰা 3 মিনিট মাছাজ কৰিব লাগিব। লাহে লাহে আপোনালোকে 2 পৰা 3 মিনিট মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে আমাৰ মুখত থকা যিবোৰ ধূলি বালি, লেতেৰা, পলিউশ্যন, এই সকলোবোৰ দূৰ হ'ব আৰু আমাৰ মুখখন খুব ধুনীয়াকৈ চাফা হৈ যাব। স্কিন চাফা কৰিবলৈ আপোনালোকে ফেচ ৱাছৰ বদলি কেঁচা গাখীৰো সদায় ব্যৱহাৰ কৰিব পাৰে। তেতিয়া স্কিনখনৰ কোনো ক্ষতিও নহয় আৰু কেমিকেলযুক্ত প্ৰডাক্টৰ পৰা আপোনালোকে হাত সাৰিও থাকিব পাৰিব। তিনি মিনিট মাছাজ কৰাৰ পাছত মোৰ ফাৰ্ষ্ট ষ্টেপটো ক্লিনজিং কমপ্লিট হ'ল। এতিয়া মই মুখখন এখন ভিজা টাৱেলেৰে মচি ল'ম। ফাৰ্ষ্ট ষ্টেপটো কৰাৰ পাছত মোৰ মুখখন মচি হৈ গ'ল। মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া মই ছেকেণ্ড ষ্টেপ কৰিম। ছেকেণ্ড ষ্টেপত কৰিম এটা খুব বঢ়িয়া স্কাৰ্ব। স্কাৰ্ব কৰিবৰ কাৰণেও আমাক লাগিব গাখীৰ। এতিয়া মই আকৌ এচামুচৰ জোখাৰে এয়া গাখীৰ ল'লোঁ। এতিয়া এই গাখীৰতে মই মিক্স কৰিম কফি। কফি ল'ম আধা চামুচ। এয়া কফি ল'লোঁ আধা চামুচ। গাখীৰতে কফিটো দি ল'লোঁ। এতিয়া মিক্স কৰি ল'ম। ক্লিনজিং কৰাৰ পাছত স্কাৰ্ব কৰাটো জৰুৰী হয়, কাৰণ স্কাৰ্ব কৰিলে আমাৰ স্কিনত থকা যিবোৰ ডেড চেল বা শুকান ছাল বা মৃত কোষ, সেইবোৰ দূৰ হ'ব আৰু আমাৰ স্কিনখন খুব ধুনীয়া নিমজ হ'ব আৰু লগতে আমাৰ স্কিনখন উজ্জ্বল আৰু গ্লোয়িং হ'বলৈ সহায় হ'ব। এতিয়া গাখীৰ আৰু কফিটো মিক্স হৈ গ'ল। মিক্স হোৱাৰ পাছত এতিয়া মুখত লগাইছোঁ। মুখত লগাই হৈ গ'ল। লগাই হৈ যোৱাৰ পাছত এতিয়া 3 পৰা 4 মিনিট মই মাছাজ কৰিম। আপোনালোকেও এইদৰে ছেকেণ্ড ষ্টেপটোত স্কাৰ্ব কৰোঁতে 3 পৰা 4 মিনিট মাছাজ কৰিব লাগিব। মাছাজ কৰি থাকিলে শুকাই যাব। শুকাই গ'লে আপোনালোকে আকৌ অকণমান মুখত সানি ল'ব। সানি পেলাই আকৌ মাছাজ কৰিব।
এতিয়া মই 4 মিনিট মাসাজ কৰি ললো মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই এখিনি নুধু 5 মিনিট এনেকৈ মুখত লাগি থাকিবলৈ দিম আপোনালোকেও সেইদৰে কৰিব 5 মিনিট পাছত মুখখন ধুই লম ধুই লোৱাৰ পাছত আপোনালোকক থাৰ্ড ষ্টেপটো কৰি দেখুৱাম এতিয়া মই 5 মিনিট ৰখুৱা হৈ গল 5 মিনিট ৰখুৱা হৈ যোৱাৰ পাছত মই আকৌ এই টাৱেলখনেৰে মুখখন মচি লম মুখখন মচি হৈ গল মুখখন মচি হৈ যোৱাৰ পাছত এতিয়া আমি কৰিম থাৰ্ড ষ্টেপটোত কৰিম এটা মাসাজ এটা ফেচিয়েলৰ মাসাজটো বহুত জৰুৰী হয় স্ক্ৰাব কৰাৰ পাছত আমি মুখখন আকৌ মাসাজ কৰিব লাগে মাসাজ কৰিলে আমাৰ স্কিনখনৰ ব্লাড সাৰ্কুলেশন হয় আৰু ব্লাড সাৰ্কুলেশন হলে আমাৰ স্কিনখন উজ্জ্বল হোৱাত সহায় হয় গ্লোইং হোৱাত সহায় হয় স্কিনখন টাইট হৈ থাকে আৰু এই মাসাজটো কৰিবলৈ এতিয়া আমাক লাগিব কেঁচা গাখীৰ এচামুচ আকৌ মই লৈছো কেঁচা গাখীৰ আৰু এই কেঁচা গাখীৰখিনিত মই এতিয়া মিক্স কৰিম অকণমান মৌ আধা চামুচৰ জোখাৰে মই মৌ মিক্স কৰিম কাৰণ এতিয়া ঠাণ্ডা দিন স্কিনখন আমাৰ বহুত ড্ৰাই হৈ থাকে আৰু এই ড্ৰাইনেছটো দূৰ কৰিবলৈ মৌয়ে সহায় কৰিব আৰু আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিবলৈ মৌয়ে সহায় কৰিব মৌ আৰু গাখীৰ দিয়াৰ পাছত আমাক লাগিব এইটো এলোভেৰা জেলো মই অকণমান ইয়াতে মিক্স কৰি লৈছো এলোভেৰা জেল গাখীৰ আৰু মৌ তিনিটা বস্তু এতিয়া মই মিক্স কৰি লম ধুনিয়াকে মিক্স কৰি লব মিক্স কৰি ললে দেখিব খুব ধুনিয়া এটা ক্ৰীমৰ নিচিনা হৈছে তিনিটা বস্তু মিক্স কৰাৰ পাছত এটো খুব ধুনিয়া এটা ক্ৰীমৰ দৰে হৈছে এটো এতিয়া মুখত লগাই 10 মিনিট মাসাজ কৰিব লাগিব মাসাজটো অকমান বেছিকে কৰিব লাগে মাসাজটো যিমানে কৰিব স্কিনখনৰ উজ্জ্বলতা সিমানে বাঢ়িব মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত এতিয়া খুব ধুনিয়াকৈ লাহে লাহে 10 মিনিট আমি মাসাজ কৰিব লাগিব এই মাসাজটো যিমানে ভাল হ'ব ফেচিয়েলটোৰ শেষত আপোনালোকৰ স্কিনখনৰ ৰিজাল্ট সিমানে বেছি ভাল পাব এতিয়া মই 10 মিনিট মাসাজ কৰি ললো 10 মিনিট মাসাজ কৰাৰ পাছত আকৌ মই এখিনি নুধু 5 মিনিট এনেদৰে ৰাখি থম আপোনালোকক সেইদৰে কৰিব তাৰ পাছত আপোনালোকক ফৰ্থ ষ্টেপত খুব বঢ়িয়া এটা ফেস পেক বনাই দেখুৱাম এতিয়া মই 5 মিনিট ৰাখি ললো 5 মিনিট ৰাখি লোৱাৰ পাছত এতিয়া মই আকৌ এই টাৱেলখনেৰে মুখখন আকৌ মচি লম আপোনালোকে মুখখন ধুইও আহিব পাৰে এনেকৈ মচিও লব পাৰে মই যেহেতু ভিডিওটো বনাই আছো সেইকাৰণে বাৰে বাৰে উঠি যোৱা নাই এনেকৈ মুখখন মচিয়ে লৈছো আপোনালোকে মুখখন ধুইও লব পাৰে নহলে এনেকৈ মচিও লব পাৰে এই তিনটা ষ্টেপ কমপ্লিট হোৱাৰ পাছত মুখখনৰ যেটো উজ্জ্বলতা হেতু আপোনালোকে দেখিবলৈ পাবই আৰু স্কিনখন সুই আপোনালোকৰ একদম বহুত কোমল লাগিব মিহি যেন লাগিব একেবাৰে এতিয়া শেষৰ ষ্টেপটোত আপোনালোকক ফেস পেক এটা বনাই দেখুৱাম সেই ফেস পেকটো বনাবলৈ কি লওঁ চাও বলক এতিয়া ফেচিয়েলৰ একেবাৰে শেষৰ ষ্টেপটো হৈছে এটা ফেস পেক তাৰ কাৰণে আমাক লাগিব আকৌ কেঁচা গাখীৰ এচামুচ মই বাটিটোতে লৈ ললো ইয়াৰ পাছত আমাক লাগিব পিঠাগুৰি মই লৈছো এচামুচ পিঠাগুৰি এই গাখীৰ আৰু পিঠাগুৰি লৈ ললো ইয়াৰ লগত এতিয়া মই মিক্স কৰিম কস্তুৰী হালধি আপোনালোকৰ ঘৰত যদি এই কস্তুৰী হালধিটো নাই তেতিয়া হলে আপোনালোকে আপোনালোকৰ যেটো খোৱা হালধি ঘৰৰ সেই খোৱা হালধিটোকে লব কিন্তু তাৰ পৰিমাণটো অকনমান কমাই লব লাগিব এতিয়া মই ইয়া কস্তুৰী হালধি লম এচামুচৰ 3/1 এয়া হালধি ললো হালধি গাখীৰ পিঠাগুৰি তিনিটা বস্তু এতিয়া মই মিক্স কৰি লম গাখীৰ পিঠাগুৰি হালধি এই তিনিটা বস্তু মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত একেবাৰে শেষত আৰু এটা বস্তু মিক্স কৰিম আৰু সেইটো হৈছে মৌটোৱে আমাৰ স্কিনখনৰ উজ্জ্বলতা আনিব আৰু লগতে আমাৰ স্কিনখন ড্ৰাই হ'বলৈ নিদিব সেই কাৰণে মই ইয়াতে মৌ মিক্স কৰিছো আধা চামুচ আপোনালোকে ইয়াত মৌ মিক্স কৰিব পাৰে নহলে গ্লিচাৰিন মিক্স কৰি লব পাৰে আপোনালোকৰ ঘৰত যেটো আছে সেইটোৱে লব ফেস পেক তৈয়াৰ হৈ গল আৰু এতিয়া মই এটো মুখত লগাই আছো এতিয়া মোৰ ফেস পেকটো লগোৱা হৈ গল আৰু ফেস পেকটো লগোৱাৰ লগে লগে আমাৰ
এটা ফেচিয়েলৰ 4টা ষ্টেপ কমপ্লিট হ'ল আৰু এই ফেচ পেকটো লগাই এতিয়া আপোনালোকে 20 মিনিট ৰাখিব লাগিব 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ লগাই ঘৰত সেই ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব সানস্ক্ৰিন নলগালে আপোনালোকৰ স্কিনখন ৰদে পৰিব আৰু স্কিনখনত কলা দাগ পৰিব আজিৰ এই ভিডিওটো ইমানে আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহো